নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰবাৰ আন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। আপোনালোকে চাগে থাম্বনেইলখন দেখা পাই আপোনালোকে গম পাইছে আজি আমাৰ ভিডিঅ'টো কিহৰ ওপৰত হ'বলৈ যাই আছে। ঠিক আছে, তথাপি মই এবাৰ কৈ দিছোঁ, আমি ADRE গ্ৰেড 3 যিটো গ্ৰেজুৱেট লেভেলৰ এক্সাম হ'ব, তাত কিমান নম্বৰ এনচাৰ কৰিলে আমি ছেফ জোনত থাকিব পাৰিম নাইবা উত্তীৰ্ণ হোৱাৰ সম্ভাৱনা আমাৰ থাকিব। বলক তেতিয়াহ'লে আমি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে সকলোকে জনাব বিচাৰোঁ যে আপোনালোকে চেনেলটো চাই কিন্তু আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব নকৰে। অনুগ্ৰহ কৰি যদি ভিডিঅ'টো আপোনালোকে ভাল পায় তেতিয়াহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু এটা শ্বেয়াৰ কৰি দিব। বলক তেতিয়াহ'লে আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আছাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্টৰ চিলেবাছটো সকলোৱে জানে। আছাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্টৰ যিটো আমাৰ গ্ৰেজুৱেট লেভেলৰ আপোনালোকৰ চিলেবাছ, সেইটো মই এবাৰ ক'বলৈ বিচাৰিছোঁ। জেনেৰেল নলেজৰ আপোনাৰ ছ'চিয়েল ষ্টাডিজ, জেনেৰেল নলেজ গোটেইখিনি মিলি আপোনালোকৰ গোটেইখিনি নম্বৰ থাকিব আপোনালোকৰ 87.5 মাৰ্কছ আৰু তাত আপোনালোকৰ টোটেল কুৱেশ্যন থাকিব 50টা। লগতে আপোনালোকৰ যিটো মেথমেটিক্স হ'ব আৰু লগতে আপোনালোকৰ লজিকেল ৰিজনিং, মেণ্টেল এবিলিটি, লজিকেল ৰিজনিং মিলি আপোনালোকৰ 52.5 মাৰ্ক থাকিব, য'ত আপোনালোকৰ কুৱেশ্যনৰ সংখ্যা থাকিব আপোনালোকৰ 30টা আৰু ইংলিছ যিটো আপোনাৰ জেনেৰেল ইংলিছ হ'ব তাত আপোনালোকৰ মাৰ্ক থাকিব 17.5। লগতে আপোনালোকৰ ৰিডিং কম্প্ৰিহেনশ্যন থাকিব আপোনালোকৰ 17.5 মাৰ্ক। টোটেল আপোনালোকৰ গোটেইখিনি মিলি আপোনালোকৰ 175 আপোনালোকৰ মাৰ্ক আপোনালোকে ইয়াত দেখা পাইছে। 175 মাৰ্কৰ আপোনালোকৰ টোটেল কুৱেশ্যন আপোনালোকে ইয়াত দেখা পাইছে 100টা কুৱেশ্যন থাকিব। এক্সামত যিটো আপোনালোকৰ 100টা কুৱেশ্যন আছে, সেই 100টা কুৱেশ্যনৰ আপোনালোকৰ প্ৰত্যেক কুৱেশ্যনত আপোনালোকৰ 0.25 মাৰ্কৰ আপোনালোকে নিগেটিভ মাৰ্কো থাকিব। ইয়াত আপোনালোকে ক'বলৈ গ'লে 100টা কুৱেশ্যনৰ আপোনালোকে 100টা এনচাৰ কৰিব ইমান সহজ নহয়। আপোনালোকে কিমানটা কুৱেশ্যন প্ৰপাৰ কৰিলে আপোনালোকে পাছ হোৱাৰ এটা সম্ভাৱনা থাকিব, তাৰ ওপৰত এই ভিডিঅ' এটা আজি বনোৱা হৈছে। বলক প্ৰথমতে আমি যিটো আমাৰ প্ৰিভিয়াছ আমাৰ কাট অফ হয়, কাট অফটো এবাৰ চাই লওঁ। এইটো হৈছে আপোনালোকৰ প্ৰিভিয়াছ কাট অফ। আপোনালোকে ইয়াত ফ'কাছ কৰি দিছোঁ, আপোনালোকে চাব, য'ত আপোনালোকে ষ্টেট লেভেল ৰিক্ৰুইটমেণ্ট কমিশ্যন ফৰ ক্লাছ 3 পষ্টৰ বাবে আপোনালোকৰ প্ৰিভিয়াছ ইয়াৰৰ যিটো আপোনালোকৰ কাট অফ আপোনালোকে ইয়াত দেখা পাইছে, য'ত আপোনালোকে ইয়াত দেখা পাইছে HS লেভেলৰ লগতে বেচলাৰ ডিগ্ৰী আপোনালোকে ইয়াত দেখা পাইছে। আমি আজি কথা পাতি আছোঁ বেচলাৰ ডিগ্ৰী লেভেলৰ যিটো আমাৰ কাট অফ হ'ব। আগৰবাৰ যিটো জেনেৰেলৰ আমাৰ বেচলাৰ ডিগ্ৰী যিটো কাট অফ গৈছিল, আমাৰ দুটা কেটেগৰী এইবাৰ আমাৰ আগৰবাৰো আৰু এইবাৰো আপোনালোকে বেচলাৰ ডিগ্ৰী দুটা কেটেগৰীত আপোনালোকৰ কাট অফ আহিব। এটা আছে বেচলাৰ চিম্পল ডিগ্ৰী, লগতে আৰু এটা থাকিব আপোনালোকৰ বেচলাৰ ডিগ্ৰী উইথ কম্পিউটাৰ। ঠিক আছে, চিম্পল বেচলাৰ ডিগ্ৰীত যিসকলে এপ্লাই কৰিছে তেখেতসকলৰ এটা কাট অফ বেলেগ আহিব, য'ত আপোনালোকৰ পোষ্ট থাকিব 400 to 300 আপোনালোকৰ পোষ্ট ইয়াত দেখা পাব। আৰু আপোনালোকৰ যিটো আপোনাৰ বেচলাৰ ডিগ্ৰী উইথ কম্পিউটাৰ যিটো চাৰ্টিফিকেট লৈ আপোনালোকে এপ্লাই কৰিছিল, তাত আপোনালোকৰ বাকীকেইটা পোষ্টৰ আপোনালোকে দেখা পাব। ইয়াত আগৰবাৰ যিটো আপোনালোকে জেনেৰেল কাট অফ দেখা পাইছে, নৰ্মেল বেচলাৰ ডিগ্ৰীত যিসকলে এপ্লাই কৰিছিল তেখেতসকলৰ কাট অফ আহিছিল 147-175ৰ ভিতৰত, আৰু আপোনালোকৰ 126 আহিছিল আপোনালোকৰ উইথ কম্পিউটাৰ। আৰু ইয়াত ফিমেলৰ আহিছিল আপোনালোকৰ যিটো জেনেৰেলৰ আমাৰ 134, আৰু আপোনালোকৰ যিটো কম্পিউটাৰ চাৰ্টিফিকেটৰ লগত আছিল 113। ইয়াত আপোনালোকে গোটেইখিনি মই ইয়াত ডিছকাশ্যন নকৰোঁ যে কাৰ কিমান কাট অফ প্ৰিভিয়াছ ইয়াৰত আহিছিল, বাট মই এটাই কথা ক'ব বিচাৰিছোঁ, প্ৰিভিয়াছ ইয়াৰত আছিল আপোনালোকৰ নিগেটিভ মাৰ্ক 0। প্ৰিভিয়াছ ইয়াৰৰ তুলনাত প্ৰিভিয়াছ ইয়াৰত আপোনালোকে 100টা কুৱেশ্যন 175 মাৰ্কছ, বাট নিগেটিভ আছিল আপোনালোকৰ 0। ঠিক আছে, কিন্তু এইবাৰ আপোনাৰ 0.25 মাৰ্ক আপোনালোকে নিগেটিভ মাৰ্ক আপোনালোকে দেখা পাব। ঠিক আছে, নিগেটিভ মাৰ্ক দেখাৰ লগে লগে আপোনালোকে যদি এইবাৰৰ কাট অফটো আপোনালোকে চাবলৈ যায়, দুটা কাট অফ আহিব। যদি আপোনালোকে এই এক্সামটো উত্তীৰ্ণ হ'ব বিচাৰে তেতিয়াহ'লে আপোনালোকে কুৱেশ্যন এটেম্প কৰিব লাগিব 130 to 140 কুৱেশ্যনৰ ভিতৰত আপোনালোকে এটেম্প কৰিব লাগিব, আৰু য'ত আপোনালোকৰ শুদ্ধ হোৱাৰ শতাংশ থাকিব লাগিব 95% আপোনালোকৰ শুদ্ধ হোৱা শতাংশ থাকিলে, নাইবা আপোনালোকে পাৰ্চেণ্টেজ যদি 95% যদি আপোনালোকৰ শুদ্ধ হোৱাৰ এটা সম্ভাৱনা থাকে, তেতিয়াহ'লে আপোনালোকে এই এক্সামটোত উত্তীৰ্ণ হোৱাৰ এটা সম্ভাৱনা থাকে। আৰু লগতে যিসকলে উইদাউট কম্পিউটাৰ আপোনালোকে এক্সাম দিবলৈ গৈ আছে তেতিয়াহ'লে আপোনালোকে 145 to 155 আপোনালোকে এটেম্প কৰিব লাগিব, আৰু এই এটেম্পটৰ আপোনালোকৰ 96% আপোনালোকৰ শুদ্ধ হোৱাৰ এটা সম্ভাৱনা থাকিলে আপোনালোকে ইয়াত পাছ কৰা নাইবা আপোনালোকে উত্তীৰ্ণ হোৱাৰ এটা সম্ভাৱনা থাকিব। আপোনালোকে এই বস্তুটো আপোনালোকে মনত ৰাখি এক্সামটো দিবলৈ যাব, বাট এতিয়াৰ পৰা আপোনালোকে ক'ব নোৱাৰে যে আপোনালোকে কিমান এটেম্প কৰিলে আপোনালোকে উত্তীৰ্ণ
হ'ব নাইবা এইটো আপোনালোকে ডিচাইড কৰিব পেপাৰ কেনেকুৱা আহিব যদি পেপাৰ যদি হাৰ্ড আহি যায় তেতিয়াহ'লে আপোনাৰ এই যিটো আপোনালোকৰ এটেম্পটৰ সংখ্যাৰ লগতে আপোনাৰ কাট অফটো আপোনালোকৰ কমি যাব সো এতিয়া আপোনালোকে মাত্ৰ এটাই আপোনালোকে ভাবি আপোনাৰ এক্সাম দিব যাব লাগিব উইদাউট কম্পিউটাৰ আপোনালোকে 140 টু 155 আপোনালোকে মাৰ্ক এনসাৰ কৰিব লাগিব সো আপোনাৰ আৰু উইথ কম্পিউটাৰ আপোনালোকে 130 টু 140 ভিতৰত আপোনালোকে শুদ্ধ এনসাৰ কৰিব লাগিব য'ত আপোনালোকৰ পাৰ্চেন্টেজ থাকিব 95% আপোনালোকৰ শুদ্ধ হোৱাৰ এটা সম্ভাৱনা থাকিলে আপোনালোকে এই এক্সামটোত পাছ কৰা এটা আপোনালোকৰ আশা থাকিব ঠিক আছে সো আজিলৈ ইমানেই যদি ভিডিওটো আপোনালোক ভাল লাগিল তেতিয়াহ'লে প্লিজ লাইক এটা আৰু সাবস্ক্ৰাইব এটা কৰি দিব ধন্যবাদ